অন্তিম পৰ্যায়ত ৰেজেক আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। ফাইনেলত DCD-FC বঙাইগাঁও আৰু হলি 7 FC বৰপেটা। ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত অব্যাহত আছে 58 সংখ্যক স্বৰ্গীয় ৰেজেক আলী সোঁৱৰণী প্ৰাইজমানি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা। সোমবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন তীব্ৰ উত্তেজনাপূৰ্ণ ছেমিফাইনেলত হলি 7 ষ্টাৰ ক্লাব বৰপেটাই ছানৰাইজ ডিমাকুছিক 2-0 গলত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলৰ 70 মিনিটত হলি 7 ষ্টাৰ ক্লাবৰ খেলুৱৈ ৰনাল্ডো আৰু 80 মিনিটত থুনচাই এটাকৈ গল দি দলক বিজয়ী কৰোৱায়। ইফালে অহা 2 অক্টোবৰত সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব DCD-FC বঙাইগাঁও আৰু হলি 7 ষ্টাৰ ক্লাব বৰপেটাই। চূড়ান্ত খেলৰ প্ৰৱেশ মূল্য 50 টকা ধাৰ্য কৰা হৈছে। উল্লেখ্য যে চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত সাংস্কৃতিক সন্ধিয়া গীতে মাতে সজাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাগ বৰুৱাই। অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, উপসভাপতি মনোজ কুমাৰ চৌধাৰী, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী, ট্ৰফীদাতা তাইজ উদ্দিন আহমেদ, ডক্টৰ ৰেজিনা আহমেদ, প্ৰতিবিম্ব লাইভৰ সঞ্চালক তফিকুদ্দিন আহমেদ আদি বিশিষ্ট ব্যক্তিসকল। প্ৰতিযোগিতাৰ চেম্পিয়ন দলে লাভ কৰিব ট্ৰফীসহ নগদ 30,000 টকা আৰু ৰানাৰ্ছ আপ দলে লাভ কৰিব ট্ৰফীসহ নগদ 20,000 টকা। লগতে অন্যান্য আকৰ্ষণীয় পুৰস্কাৰেৰে খেলুৱৈসকলক উৎসাহিত কৰিব। ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তৌফিকুৰ ৰহমান আৰু সম্পাদকদ্বয় বিজয় স্বৰ্গীয়াৰী আৰু জ্যোতিষ ডেকাই। পোনপ্ৰথমে আমি ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰিচালনাত 58 সংখ্যক স্বৰ্গীয় ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি যোৱা 11 ছেপ্টেম্বৰৰ পৰা চলি আছে। 2 অক্টোবৰৰ নিশা এই ফাইড লাইটৰ পোহৰত চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ব। এই চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। সাংস্কৃতিক অনুষ্ঠানৰ কণ্ঠশিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাগ বৰুৱাই কণ্ঠদান কৰিব আৰু লগতে এই চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিব হলি 7 ষ্টাৰ বৰপেটা আৰু তাৰ বিপৰীতে খেলিব DCD-FC বঙাইগাঁৱে। যি খেলখন ডিমাকুছি ছানৰাইজ আৰু বৰপেটাৰ মাজত অনুষ্ঠিত হৈছিল। অন্তিমখন ছেমিফাইনেলত হলি 7 ষ্টাৰ বৰপেটাই জয়লাভ কৰিছে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।